আৰু শদিয়াৰ বাবে বানাক্ৰান্তৰ বাবে প্ৰেৰণ কৰা হ'ল কঠীয়া। প্ৰায় ৭০০ ফেৰা ধানৰ কঠীয়া প্ৰেৰণ কৰিছে ৰাইজে। বানত ক্ষতিগ্ৰস্ত ৫০০ বিঘা কৃষিভূমিত খেতি আৰম্ভ কৰাৰ লক্ষ্য শিৱসাগৰৰ বেতবাৰী লুথুৰিচেতিয়া গাঁৱলৈ প্ৰেৰণ কৰা হৈছে শদিয়াৰ পৰা এই কঠীয়াখিনি। গাঁওবাসীৰ এই পদক্ষেপক শলাগ লৈছে সকলোৱে। এই সাহায্যৰ ক্ষেত্ৰত শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যতীন গগৈয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভয়ংকৰ বানপানীৰ সময়ত শদিয়া ৰাইজে বেতবাৰীৰ বানাক্ৰান্তসকলৰ কাষত থিয় দি আগবঢ়োৱা এই মানৱীয় সহযোগিতাৰ বাবে লুথুৰিচেতিয়াৰ বানপীড়িত ৰাইজে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে শদিয়াবাসীক। আৰু শদিয়াৰ বাবে বানাক্ৰান্তৰ বাবে প্ৰেৰণ কৰা হ'ল কঠীয়া। প্ৰায় ৭০০ ফেৰা ধানৰ কঠীয়া প্ৰেৰণ কৰিছে ৰাইজে। বানত ক্ষতিগ্ৰস্ত ৫০০ বিঘা কৃষিভূমিত খেতি আৰম্ভ কৰাৰ লক্ষ্য শিৱসাগৰৰ বেতবাৰী লুথুৰিচেতিয়া গাঁৱলৈ প্ৰেৰণ কৰা হৈছে শদিয়াৰ পৰা এই কঠীয়াখিনি। গাঁওবাসীৰ এই পদক্ষেপক শলাগ লৈছে সকলোৱে। এই সাহায্যৰ ক্ষেত্ৰত শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যতীন গগৈয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভয়ংকৰ বানপানীৰ সময়ত শদিয়া ৰাইজে বেতবাৰীৰ বানাক্ৰান্তসকলৰ কাষত থিয় দি আগবঢ়োৱা এই মানৱীয় সহযোগিতাৰ বাবে লুথুৰিচেতিয়াৰ বানপীড়িত ৰাইজে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে শদিয়াবাসীক। আৰু শদিয়াৰ বাবে বানাক্ৰান্তৰ বাবে প্ৰেৰণ কৰা হ'ল কঠীয়া। প্ৰায় ৭০০ ফেৰা ধানৰ কঠীয়া প্ৰেৰণ কৰিছে ৰাইজে। বানত ক্ষতিগ্ৰস্ত ৫০০ বিঘা কৃষিভূমিত খেতি আৰম্ভ কৰাৰ লক্ষ্য শিৱসাগৰৰ বেতবাৰী লুথুৰিচেতিয়া গাঁৱলৈ প্ৰেৰণ কৰা হৈছে শদিয়াৰ পৰা এই কঠীয়াখিনি। গাঁওবাসীৰ এই পদক্ষেপক শলাগ লৈছে সকলোৱে। এই সাহায্যৰ ক্ষেত্ৰত শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যতীন গগৈয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভয়ংকৰ বানপানীৰ সময়ত শদিয়া ৰাইজে বেতবাৰীৰ বানাক্ৰান্তসকলৰ কাষত থিয় দি আগবঢ়োৱা এই মানৱীয় সহযোগিতাৰ বাবে লুথুৰিচেতিয়াৰ বানপীড়িত ৰাইজে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে শদিয়াবাসীক। আৰু শদিয়াৰ বাবে বানাক্ৰান্তৰ বাবে প্ৰেৰণ কৰা হ'ল কঠীয়া। প্ৰায় ৭০০ ফেৰা ধানৰ কঠীয়া প্ৰেৰণ কৰিছে ৰাইজে। বানত ক্ষতিগ্ৰস্ত ৫০০ বিঘা কৃষিভূমিত খেতি আৰম্ভ কৰাৰ লক্ষ্য শিৱসাগৰৰ বেতবাৰী লুথুৰিচেতিয়া গাঁৱলৈ প্ৰেৰণ কৰা হৈছে শদিয়াৰ পৰা এই কঠীয়াখিনি। গাঁওবাসীৰ এই পদক্ষেপক শলাগ লৈছে সকলোৱে। এই সাহায্যৰ ক্ষেত্ৰত শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যতীন গগৈয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভয়ংকৰ বানপানীৰ সময়ত শদিয়া ৰাইজে বেতবাৰীৰ বানাক্ৰান্তসকলৰ কাষত থিয় দি আগবঢ়োৱা এই মানৱীয় সহযোগিতাৰ বাবে লুথুৰিচেতিয়াৰ বানপীড়িত ৰাইজে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে শদিয়াবাসীক।